নমস্কাৰ বন্ধুসকল, পদ্মশ্ৰী ইন্দিৰা মিৰিৰ নামতে অসম চৰকাৰে সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰিছিলে। গতিকে সেই ফৰ্মখন আপোনালোকে কেনেদৰে পঢ়িব, কেনেদৰে পূৰাব, সেই বিষয়ে কি কি ডকুমেণ্ট লাগিব, কোনে কোনে পাব, বিধৱা হ'লেই নহ'ব, তেওঁলোকৰ কি কি যোগ্যতা থাকিব লাগিব, সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। এতিয়া কমলা মিৰি নামত পেঞ্চন আঁচনি কিয় দিলে সেই বিষয়ে কৈ দিছোঁ। নাৰী শিক্ষাৰ যোগেদি নাৰী সবলীকৰণ আৰু অসবৰ্ণ বিবাহৰ যোগেদি সমাজৰ স্পৃশ্যতা দূৰীকৰণৰ ক্ষেত্ৰত উজ্জ্বল উদাহৰণ আছিল পদ্মশ্ৰী ইন্দিৰা মিৰি, আৰু সেইকাৰণে তেখেতক 1977 চনত ভাৰত চৰকাৰৰ দ্বাৰা দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল। 2004 চনত অসম চৰকাৰে শংকৰদেৱ বঁটাও তেখেতক প্ৰদান কৰা হৈছিল। গতিকে এই সন্মানাৰ্থে তেওঁৰ নামত বিধৱা পেঞ্চনটো ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি হিচাপে নামাকৰণ কৰে। এতিয়া জানোচোন আহক, ফৰ্মখন আপোনালোকে কেনেদৰে পূৰাব। এনেদৰে ফৰ্মখন আপোনালোকে মেলি ল'ব। ইয়াত প্ৰাপ্তি স্বীকাৰ যিসকলে আবেদনখন গ্ৰহণ কৰিব তেওঁলোকে পূৰাব। ইয়াত তেওঁলোকে ক্ৰমিক নাম্বাৰ দিব। গতিকে আপোনালোকে ইয়াত কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে। আৰু এই আঁচনিৰ যোগেদি প্ৰথমতে 25,000 টকা এটা এককালীন সাহাৰ্য দিব। তাৰপাছতে বেংকৰ একাউণ্টত 300 টকা বুলি লিখা আছে ইয়াত, কিন্তু বৰ্তমান এইটো 1250 টকালৈ বৃদ্ধি কৰিছে। গতিকে এইখন ফৰ্মখন পূৰাই দিয়াৰ পাছতেই আপোনালোক যেতিয়া ছিলেক্ট হ'ব, আপোনালোকৰ যোগ্যতা যেতিয়া নিৰ্ধাৰণ কৰি তেওঁলোকে আপোনাক বিবেচনা কৰিব, তেতিয়া আপোনালোকৰ একাউণ্টত 45,000 টকা পাব, আৰু তাৰ বাবে আপুনি 45 বছৰৰ ঊৰ্ধ্ব হ'ব লাগিব। তাৰপিছত আপুনি মাহে 1250 টকাকৈ আপোনালোকে পেঞ্চন হিচাপে এই আঁচনিত পাই থাকিব, যিটো অৰুণোদয় সমানেই হ'ব বা অৰুণোদয় সমানেই। অৰুণোদয় বঢ়াৰ লগে লগে এই পেঞ্চন আঁচনিৰ ধনো কালক্ৰমত বাঢ়ি যাব। প্ৰথমতে আপোনালোকে এপ্লিকেণ্টৰ নামটো ভৰাব লাগিব। ইংৰাজীত বা অসমীয়াত দুয়োটাতে লিখিব পাৰে। মৃতৰ স্বামীৰ নামটো আপোনালোকে ভৰাব লাগিব। আবেদনকাৰীৰ জন্মৰ তাৰিখটো ভৰাব লাগিব আৰু সেইমতে বয়সটো ভৰাব লাগিব। স্বামীৰ মৃত্যুৰ তাৰিখটো আপোনালোকে ডেথ চাৰ্টিফিকেট যিখন আছে তাৰ মতে ভৰাই দিব। শ্ৰেণী কেটেগৰী সেইটো আপোনালোকে দি দিব। ঠিকনা দিব, জিলা লিখিব, ব্লকৰ নামটো লিখিব, পঞ্চায়তৰ অধীনত কোন পঞ্চায়ত সেয়া লিখিব, গাঁওখনৰ নাম লিখিব, ৱাৰ্ড নাম্বাৰটো লিখিব আৰু গৃহৰ নাম্বাৰটো লিখি দিব লাগিব। বেংকৰ বিৱৰণত বেংকৰ নামটো লিখিব, বেংকৰ কোনটো শাখাত আছে সেইটো লিখিব লাগিব। IFSC কোডটো যিটো পাছবুকত আছে সেইটো ভৰাই দিব লাগিব। সেইটো আপুনি পাছবুকৰ পৃষ্ঠাটোতে পাব। তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰটো শুদ্ধকৈ ভৰাই দিব আৰু পাছবুকখনত থকা নামটো পাছবুকত যেনেদৰে আছে তেনেদৰে লিখিব। তাৰপিছত হৈছে 8 নম্বৰটো কলম, পৰিচয় পত্ৰ নাই কমে এখন ইয়াৰ ভিতৰত লাগিব আপোনালোকৰ। যদি পান কাৰ্ড আছে পান কাৰ্ডৰ নাম্বাৰটো ভৰাই দিব। যদি পান কাৰ্ড নাই ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাই দিব। নহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটোও ভৰাই দিব পাৰে। সেইকেইটা আপোনালোকৰ যদি ডকুমেণ্ট নাথাকে আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ভৰাই দিব, যোন ৰেচন কাৰ্ডৰ প্ৰথমৰ পৃষ্ঠাটোতে আছে। নহ'লে আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ যাৰ যাৰ আছে তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চৰ নাম্বাৰো ভৰাব পাৰে। আৰু জব কাৰ্ড, এমেৰিকাৰ যিটো জব কাৰ্ড, সেই জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ভৰাই দিব পাৰে। আপোনালোকে 6টা ডকুমেণ্টৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। গতিকে এই ফৰ্মখন পূৰাওঁতে খুব সাৱধানে পূৰাব। অসমীয়া ইংৰাজী দুয়োটা ভাষাৰ যিকোনো এটাতে আপোনালোকে পূৰাব পাৰে। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰটো দিব। দিয়াৰ পিছত আপোনালোকে আবেদনকাৰীৰ চহী মাৰিব, নহ'লে যদি চহী কৰিব নাজানে বাওঁ হাতৰ বুঢ়া আঙুলিৰ চাপটো ইয়াত দি দিব। এতিয়া উপযুক্ততা প্ৰমাণৰ বাবে কি কি চৰ্তাৱলী দিব। প্ৰাৰ্থীগৰাকীয়ে নিজৰ স্বামী স্বাৱলম্বী হোৱাৰ পিছত দ্বিতীয় বিবাহত বহিব নালাগিব। প্ৰাৰ্থীগৰাকীয়ে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা কোনো আঁচনিৰ পেঞ্চন ভোগী হ'ব নালাগিব। অৰ্থাৎ কোনোবা চৰকাৰী চাকৰিয়াল আছিলে, তেওঁৰ পত্নী যদি ঢুকাই গৈছে, তেওঁৰ পত্নী যদি সেই পেঞ্চনটো পাই আছে, তেওঁ এই পেঞ্চনটোৰ বাবে যোগ্য নহ'ব। যিকোনো জীৱিকা উৎসৰ পৰা আয়কৰ পৰিশোধ কৰা হ'ব নালাগিব। অৰ্থাৎ আপুনি যদি ব্যৱসায় কৰি আছে বা কিবা ধৰণৰ তেনেকুৱা কাম কৰি আছে যাৰ জৰিয়তে আপোনালোকে ইনকম টেক্স বা আয়কৰ দি আছে, তেতিয়া আপোনালোকে এই পেঞ্চন আঁচনি নাপাব।
এটা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী চৰকাৰী বিধি অনুযায়ী দৰমহা পোৱা হ'ব নালাগিব। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীজন ঢুকাই যোৱাৰ পাছত তেওঁ দৰমহাটো যিহেতু কিছুমান মানুহে পাই থাকে, তেনেদৰে দৰমহা পাই থকা হ'ব নালাগিব। গতিকে এয়াই আছিল, আপোনালোকে ফৰ্মখন চাই লৈ ভালদৰে পূৰাব। আৰু যদি কিবা অসুবিধা পাইছে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আমি আপোনালোকক সহায় কৰিবলৈ সদায় ৰেডি আছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইব কৰি দিব। আগলৈকৈ এনেদৰে আপোনালোকক ভিডিঅ'সমূহ আনি আপোনালোকৰ ফৰ্ম ফিল আপ কৰা বা যিকোনো ধৰণৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কামখিনি সহজ কৰি দিবলৈ আমি সদায় চেষ্টা কৰি যাম। গতিকে আজিলৈ ধন্যবাদ।